মাক অকলে এৰি থৈ আটাইবোৰ কলৈ গৈছে? আৰে মায়ে অকলে থাকিব পাৰিম বুলি ক'লে। কোনোবা এজনটো থাকিব লাগিছিল। আৰে মায়ে কৈছে পাৰিম বুলি, হ'ল কি সেইটো কোৱা না। ননচেন্স চানা। কোন সোমাল বে? মা মা হলো শান্তিৰে শুব নিদিয়ে সিহঁতে। তোৰ ফোন নম্বৰ মোৰ ওচৰত আছে, বিচাৰি উলিয়াবলৈ বেছি সময় নালাগে। মই যদি কওঁ এই নাম্বাৰটো 1 ঘণ্টাৰ পাছত নোহোৱা হৈ যাব, তেতিয়া মোৰ বৰ ভয় লাগিছে বিক্ৰম। দেউতাক এনেকে মই চাই থাকিব নোৱাৰো। তোৰ ছোৱালীক একেবাৰে মই ৰাজকুমাৰীৰ দৰে ৰাখিছো, বুজিছ? মই থাকোতে আগত তাই কিয় বেলেগে থাকিব? লাগা হলে মই তাক মাৰি জেললৈ যাম, কিন্তু মোৰ ছোৱালীক মই উদ্ধাৰ কৰিয়ে আহিম। কালি আবেলি ক'ত আছিলি? কালি মই জিম জিমত তই জিমত যাৱ? ৰেগুলাৰ বতাহ দিলে বান্ধি থবি নিজকে। তই গৈছিলি জিমত? কৈছিলো। ইয়াত আছিল নে নাই? কি চাইছ বে? ঢিলা দেখো শকত কি হ'ল? মই ক্ষীণ না। কণ্টেক্ট ডিটেইলছ উলিয়া সিহঁতৰ। কাক কণ্টেক্ট কৰিছে উলিয়া। ফোন দে। আবে দে। মূল ফোনটো 2-3 দিনৰ পৰা তাত নাই বে। চৰি তই ফোন দে। ফোন দে। দে ফোনটো দে ভাঙিছে বে। দে ফোন দে। পাছৱৰ্ড ক। মক্কেল গালি কাক দিছ? MOKKEL মোৰ পাছৱাৰ্ড। তোৰ পাছৱাৰ্ড ইয়াৰ নিচিনাই গোটেইটো। মক্কেল MOKKE মক্কেল। কণ্টেক্ট ডিটেইলছ উলিয়া। কাইলৈ ঘৰলৈ আহি ফোন লৈ যাবি। আৰু তই চাৰ্জ দি লৈ কালি ফোনটো, বুজিলি? তাকেতো দিব লাগিছিল। তাৰ জীৱনত বিক্ৰম নাথাকিলেও মনত কিন্তু সদায় বিক্ৰমেই থাকিব। মই বিক্ৰমক পাহৰিব নোৱাৰো দেউতা। বিক্ৰমক স্বীকাৰ কৰা দেউতা। এতিয়া আৰু কোনো বাধাই আমাক আঁতৰত ৰাখিব নোৱাৰে। মই তোমাৰেই। যদি তুমি মোক জীয়াই থকাটো বিচাৰা, মোৰ মুখত হাঁহি বিচাৰা, তেতিয়াহ'লে বিক্ৰমক স্বীকাৰ কৰা দেউতা। ভাই বুঢ়া চুপ চুপ। মেঘালী আমাৰ ঘৰলৈ কিয় আহিছে? আৰু মাহীমাই তাইক কিয় ইমান গুৰুত্ব দি আছে? বিনা স্বাৰ্থততো মাহীমাই মানুহক মৰম কৰা বিধৰ নহয়। সেইজনীক মই চকুৰ সন্মুখত চাই থাকিব নোৱাৰো। মেঘালীক ঘৰৰ পৰা খেদিবই লাগিব। কিন্তু কেনেকৈ?
বিক্ৰমে কিয় ফোন ৰিচিভ কৰা নাই? মই মোৰ ছোৱালী ধ্বংস হৈ যোৱাটো নিবিচাৰো লগা হলে মাৰি পেলাম তাক মাৰি পেলাম তাক মাৰি পেলাম তাক মা কাৰ ভাগ্যত কি লিখা আছে কোনে জানে? কেনেকে জানিবি অ মোৰ ল'ৰাটোৰ ভাগ্যত বা কি লিখা আছে? মা তাৰ কথা বাদ দে। কস্তুৰী ভাল ছোৱালী, সি সুখত থাকিব। তাই ভাল ছোৱালী, সেইবাবেতো চিন্তা লাগে অ তাইৰ জীৱনত দেউতাক আৰু বিক্ৰম দুয়োৰে স্থান একে। এজনক বাচিবলগীয়া হলে তাই কি কৰিব বাৰু? সেই কথাটোত বৰ চিন্তা লাগে অ সেইবোৰ চিন্তা কৰি একো লাভ নাই। সি কস্তুৰীক পলাই হলেও আনিব। এতিয়া চিন্তা কৰিব লগা আছে যদি মোৰ কথা চিন্তা কৰ। ঐ লাজ নাই? আজিৰ দিনত কোনোবাই বেলেগলে বাচ্চা থাকে, ছোৱালী ঠিক কৰিবলৈ নিজে কৰিব নোৱাৰ? নিজেই কৰিব নোৱাৰো, কোনোবাই পাত্তা দিলেহে। সেয়েহে ভাবিছো এইবাৰ মই এজনীকে চাম। কাক চাবি অ? আছে এজনী, কস্তুৰীৰ লগৰ। কস্তুৰীৰ লগত একেবাৰে ফেব্ৰিকুইকৰ নিচিনা আঠা লাগি থাকে। ভাবিছো মা তাইক উঠাই লৈ আহিম। হা কি ভাষা কৈছ এইবোৰ? আহক বিক্ৰম আহক, তোৰ চব কথা মই বিক্ৰমক লগাই দিম। হ'ব দে, ওলাই গ'ল আৰু। ঐ সি কলৈ গ'ল? বহু দেৰি হ'ল, তাক দেখাই নাই। ক'ত যাব আৰু? কস্তুৰীক লগ কৰিব। হ'লেও দেৰি হৈছে দেচোন। সি আজিকালি তেনেকুৱাই। মই ফোন কৰিলেও ৰিচিভ নকৰে, কেৱল কস্তুৰী কস্তুৰী কস্তুৰীৰ লগতে থাকে। পাত্তা নিদিয়া হৈছে মোক। মা কি হ'ল? মোৰ কথাটো অলপ চিৰিয়াছলি ল'বি। মালিচ কৰ। দেউতা দেউতা কি হৈছে তোমাৰ? তুমি কিয় তেনেকুৱা কৰিছিলা? কস্তুৰী প্লিজ মোক সকলো কোৱা। মোৰ বহুত চিন্তা হৈছে তোমাৰ বাবে দেউতা। তই চিন্তা নকৰিবি মাজনী, মোৰ একো হোৱা নাই। কিন্তু কথাটো তই কাকো নকবি হা। মই আচলতে কিছুদিন ধৰি ডিপ্ৰেশ্যনত ভুগি আছো। ডিপ্ৰেশ্যন? হা, ঔষধ লৈছো, ডক্তৰকো দেখুৱাইছো, কৈছে ভাল হ'ম বুলি। সেইবোৰ আজি ঔষধ খোৱা নাছিলো, সেইকাৰণে চাগে তেনেকুৱা হ'ল। তুমি মোক আগতে কিয় কোৱা নাছিলা? আৰু কিহৰ বাবে তুমি ডিপ্ৰেশ্যনত ভুগিছা?
অতীত মাজনী অতীতত কৰা কিছুমান ভুলে আজিও মোক খেদি ফুৰিছে তই এতিয়া যিজন দেউতাৰক দেখিছ ইমান ভদ্ৰ নাছিল তোৰ সুখৰ বাবে মই যিকোনো কাম কৰি দিব পাৰো অভদ্ৰ আছিলো সেইবাবে তাৰ পৰিণাম এতিয়াও ভুগি আছো মই বুজা নাই দেউতা তই বুজিব নালাগে সেই ভুলে মোক আজিও খুলি খুলি খাইছে মই নিজেও পাহৰি থাকিব বিচাৰো সেইয়া দিলিয়ে নহয় মনটো মাৰি সেইকাৰণে মই তোক কথাবোৰ ক'ব খোজা নাছিলো চা মাজনী চা মই তোৰ মুখত সদায় হাঁহি এটা জিলিকি থকাটো বিচাৰো তোৰ সুখ বিচাৰো তোৰ সুখৰ বাবে মই যিকোনো কাম কৰি দিব পাৰো যিকোনো কামেই কৰিব পাৰো সঁচাই বে ছিংগলবোৰৰ মাৰ্কেট ভেলু একেবাৰে নাই আৰোহীক পতাই ল'ব দে তাৰপিছত চাওঁ নহয় তোৰ ফোনটো কেনেকৈ ৰিচিভ কৰোঁ মাৰ্কেট ভেলু হাই কৰিহে এৰিম এ আলহী তোৰ গাৰ্লফ্ৰেণ্ড নাছিল জানো ব্লেক এমাহমান হ'ল ব্ৰেকআপ হোৱা এমাহ হ'ল ন সেইদিনা মোক প্লপত কৰিছিল এতিয়াতো সময় নাই ন তোৱালি গাৰ্লফ্ৰেণ্ড নামত গুলি থাকিব তাই আৰু কিমানক নপতাই বে তাক পতাই বে এখন তাই গা বয়জ হোটেল খুলিব পালে বে বয়জ হোষ্টেল বে ইয়াৰ নাম কি আছিল প্লান্টুন বহিলা কি কৈ আছিলি হা কি কৈ আছিলি ইয়াক তই কিবা তই দিলি কথা কৈ আছিলি আলহী আহিছে ঘৰত কোনোবা নাই তই চিনি নাপাও আৰোহী তই ট্ৰান্সলেটৰ হা ইমানটো লেভেলৰ বেকাৰ তই কম বন নাই একো ননচেন্স তই কি কৰ হা মুখে তৰ্ক কৰিব আহিছ কাজিয়া নকৰিবি ই খোলা হয় দেথা ডাঙৰ লোক সন্মান কৰিব লাগে এই ডাঙৰ লোক সন্মান কৰিব লাগে মইতো ঘৰতহে আছো ঘৰলৈ গ'লা তেনেহ'লে এই ফোনটো কিয় উঠোৱা নাই মোৰতো এঘণ্টাৰো বেছি হ'ল ঘৰ পাবলৈ ঠিকেই কৰিছ কিন্তু কস্তুৰী কি এনেকুৱা অতীত আছে তোমাৰ দেউতা যিয়ে তোমাক আজিও কষ্ট দি আছে মই সকলো জানিব বিচাৰো কিন্তু কেনেকৈ প্ৰশ্ন কৰোঁ তোমাক কষ্ট দি মই সেই প্ৰশ্নবোৰৰ উত্তৰ ল'ব নিবিচাৰো হে ভগৱান দেউতাক সুস্থ কৰি তোলা মই দেউতাক এনেদৰে চাই থাকিব নোৱাৰো হেল্ল' কস্তুৰী বিক্ৰমক ফোনটো দিয়াচোন বিক্ৰম মইতো ঘৰতহে আছো ঘৰলৈ গ'লা তেনেহ'লে এই ফোনটো কিয় উঠোৱা নাই
মোৰতো এঘণ্টাৰো বেছি হ'ল ঘৰ পাবলৈ। আচ্ছা তোমাক ফোন কৰিছিল নেকি আকৌ? নাই কৰা, মই কৰিছিলোঁ, ৰিচিভহে কৰা নাই। তোমাৰ ফোন ৰিচিভ নকৰাকৈ তুমি নাথাকে। ৰ'বাচোন, মই আকৌ এবাৰ ফোন কৰোঁ। মই একো ভুল কৰা নাই, একো ভুল কৰা নাই মই। কিন্তু হত্যা মোৰ দেউতা এজন আদৰ্শৱান মানুহ আছিল, সৎ মানুহ আছিল। আৰু মাৰ আত্মাই দেখোন কষ্ট পাব। নাই নাই, মই ঠিকেই কৰিছো, ঠিকেই কৰিছো। মোৰ মা দেউতা মোৰ অতীত আছে, কিন্তু কস্তুৰী মোৰ বৰ্তমান ভৱিষ্যত। এজন দেউতাকৰ দায়িত্ব নিজ ছোৱালীক সুৰক্ষা দিয়াটো। মই মোৰ দায়িত্ব পালন কৰিছো, কৰ্তব্য কৰিছো। এই হত্যা নহয়, অপৰাধ নহয়, পাপ নহয়। যি হত্যা আত্মৰক্ষাৰ বাবে কৰা হয়। নাই নাই, মই একো ভুল কৰা নাই। আজিলৈকেতো বিক্ৰমে এনেকুৱা কেতিয়াও কৰা নাই। ইমান টাইম এটলিষ্ট মোৰ ফোন ৰিচিভ নকৰাকৈ নাথাকে। আচৰিত কথা, কস্তুৰীৰ ফোনো ৰিচিভ কৰা নাই।